खुलुमबाय स्टुडियो आं रबिन बसुमतारी गसाइगाव जमदुवार पन्चायत ओनसोलनि कासेबारियाव मुंख्लं सुजित नार्जारिनि मेमोरियल थियेटार लुफुंनाय खामानिया आबुं जाबाय। गसाइगाव जमदुवार पन्चायत ओनसोलनि कासेबारियाव गोदानै लुफुंजानाय मुंख्लं सुजित नार्जारि मेमोरियल थियेटारखौ थिखानाय समनि गेजेराव आबुं जानायनि उनाव थांनाय सानखालि खुंनाय मोनसे बेखेवनाय हाबाफारिनि गेजेरजों मावख'आरि महरै बेखेवनाय जायो। बे फावथाया ओनसोलाव हारिमुआरि, समाजारि आरो रायजोआरि हाबाफोरनि थाखाय मोनसे गोनांथार जौसां महरै खामानि मावगोन होनना मिजिंथिनाय जादों। बेखेवनायनि सानसे उनाव मैया सान्थालि हारिनि सुबुंफोरजों थियेटाराव मोनसे सावरायनाय मेल खुंनाय जादोंमोन। बे मेलाव बिटिआरनि इएम उइलसन हासदा आरो एमएलए जिरन बसुमतारिया बाहागो लादोंमोन। बे मेलाव ओनसोलनि सुबुंफोर आरो सान्थालि हारिनि हारिमुआरि, समाजारि रांखान्थियारि जौगाथायनि जेंनाफोरखौ बिबुंसार होनाय जादों। जितु जमदुवार पारिषदीय समष्टिर अधीनत आमार এই কাছিয়াবাৰীত নতুনকৈ যি সুজিত নাৰ্জাৰি ডাঙৰীয়াৰ নামত যি অডিটৰিয়াম হল নিৰ্মাণ কৰা হ'ল, যোৱাকালি এইটো উদ্বোধন হ'ল। আজি প্ৰথম ক'ব লাগিব এটা ভাল মিটিং হৈ গ'ল ইয়াত, আৰু ইয়াত বিশেষকৈ চাওতাল আদিবাসী জনগোষ্ঠীৰ পৰা বুদ্ধিজীৱী মহল ইয়াত উপস্থিত আছিল। গাঁওবুঢ়াসকল, মুৰব্বীসকল, বিভিন্ন গাঁৱৰ পৰা তেখেতসকলে ইয়াত আহি উপস্থিত হৈছিল, আৰু ইয়াত আমাৰ তেখেতসকলৰ লগত মত বিনিময় হ'ল। মই অহাৰ পিছত তেখেতসকলে নিজৰ যিবিলাক আশা আকাংক্ষা বা তেখেতসকলৰ যিটো বৰ্তমানৰ অৱস্থা গোটেইখিনি তেখেতসকলে বিতংভাৱে তেখেতসকলে আমাক জনাইছে, আৰু সেইটোৰ ওপৰত বেছ কৰি ময়ো মোৰ বক্তব্য ৰাখিলোঁ। আৰু বৰ্তমান আমাৰ চৰকাৰে কি ধৰণে সকলো জাতি জনগোষ্ঠীক প্ৰাধান্য দিছে, বিশেষকৈ চাওতাল আদিবাসী জনগোষ্ঠীক কি ধৰণে প্ৰাধান্য দি কিনি এই জাতি জনগোষ্ঠীৰ উত্থানৰ কাৰণে যিটো কাম কৰি আছে, গোটেইখিনি কথা প্ৰায় তেখেতসকলক অৱগত কৰাত ৰাইজে বহুত সুখী হৈছে, আনন্দিত হৈছে, তেখেতসকলে আপ্লুত হৈছে। আৰু মই বিশ্বাস কৰোঁ যে সঁচাকৈ আমি এই চৰকাৰে যদি ভাল কাম কৰিছোঁ, ৰাইজ আমাৰ লগত থিয় দিব। বেলেগ ৰাজনৈতিক দলে যিমানেই প্ৰলোভন দিয়ক ন কিয়, যিমান টকা পইচা বিলাওক, যিমান তেখেতসকলে ভয় বিলাব বিচাৰে, কিন্তু আমাৰ কথাটো হ'ল আমি ভয় নিবিলাম, আমি আমাৰ ৰাইজক সাহস দি যাম। আমি অশান্তি নিবিলাওঁ, আমি আমাৰ ৰাইজক শান্তি দি যাম। এইটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। আৰু আমাৰ ৰাইজক আমি কি ধৰণে আগুৱাই লৈ যাব পাৰিম, অহা দিনত এতিয়াও গাঁৱে ভূঞে বহুতখিনি ৰাস্তা ঘাট দলং এতিয়াও বাকী আছে, বহুত কেনেলৰ সমস্যা আছে। তো এইখিনি কথা মই স্পষ্ট কৰি দিছোঁ যে বৰ্তমান আমাৰ যিটো ফাণ্ড আহি আছে, ডিপাৰ্টমেণ্ট ৱাইজ যেতিয়া ফাণ্ডটো আমি ভগাই লওঁ, সেইটো একেবাৰে সম্ভৱ নহয় যে সকলো গাঁৱত একেলগত কাম আৰম্ভ কৰিব পাৰিম। তো এটা ভাল খবৰটো আছে যে হয়তো এটা ডাইৰেক্ট ফাণ্ডিং আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা BTCত সেইটোৰ এটা প্ৰভিজন হয়তো অতি শীঘ্ৰে আমি শুনিবলৈ পাম। সেই প্ৰভিজনটো হৈ গ'লে এইখিনি যিটো নাটনি আছে সেইটো নাইকিয়া হৈ যাব, দূৰ হৈ যাব। তেতিয়া আমি গাঁও অঞ্চলৰ কাৰণে, প্ৰত্যেক অঞ্চলৰ কাৰণে আমি ধুনীয়াকৈ কাম কৰিবলৈ সুযোগ পাম। আৰু তেখেতসকলৰ যি এতিয়া বৰ্তমানৰ অভাৱ অভিযোগ বা যিখিনি তেখেতসকলৰ দুৰৱস্থা, নিশ্চয় সেইটো দূৰ কৰিবলৈ সক্ষম হ'ম।